নমস্কাৰ বন্ধুসকল, জান ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ আপোনাৰ ফাৰ্মৰ পোৱালি আহিছে প্ৰথম দিন 1872টা পোৱালি আহিছে। মোৰ ফাৰ্মৰ কেপাচিটিটো হ'ল 2000, কিন্তু কোম্পানীয়ে মোক 1872টা পোৱালি দিছে বৰ্তমান। এইটো মোৰ দ্বিতীয় বেটছ। মই নতুনকৈ খুলিছিলোঁ ফাৰ্মখন। আগত এবেটছ মই ইয়াৰ আগত বেচিছোঁ, ভাল পৰিমাণৰ টকা মই ইনকাম কৰিছোঁ। আজি আৰু পোৱালিখিনি মানে কি হয়, আপোনাৰ প্ৰথম কেইদিন মানে ৰাতি অলপ কষ্ট কৰিব লাগে, কাৰণ মানে পোৱালিখিনি থুপ খাই যায়। থুপ খাই গ'লে আপুনি খেদাই দিব লাগে। খেদাই নিদিলে মানে কি হয়, ইটোৰ তলত যদি এটা মানে ইটোৰ ওপৰত উঠি থাকিলে মানে কি হয়, তো মৰ্টেলিটি হোৱাৰ চান্স থাকে। গতিকে মানে চব খেদাই থাকিব লাগে তেনেকৈ। আৰু আপোনাৰ দানা পানী ইয়াত দি দিওঁ। দানাটো মানে কি পেপাৰ দিব লাগে, প্ৰথম 3-4 দিন পেপাৰ দিব লাগে। পেপাৰতে দানাটো ছটিয়াই দিব লাগে আৰু ফিডাৰটো দিব লাগে। ফিডাৰটো মানে কি প্ৰেক্টিচটো কৰিবলৈ, সিহঁতে মানে ফিডাৰত খাব পৰাকৈ প্ৰেক্টিচ কৰিবলৈ ফিডাৰটো দিব লাগে। বৰ্তমান মই দিয়া নাই। ফিডাৰটো মই কাইলৈ পৰা ফিডাৰটো মই লগাই দিম। আৰু গেছ বৰ্ডাৰ আছে। গৰমটো আহিলে বাৰু এতিয়া গেছ বৰ্ডাৰ ইমান হেৰি নাই, তথাপিও ৰাতিপুৱা সময়ত অকণ ঠাণ্ডা পৰে, গতিকে গেছ বৰ্ডাৰটো লগাইছোঁ সেইটো কাৰণে। আৰু বৰ্ডিংটো আপোনালোকে দেখিছে, বৰ্ডিংটো 3টা বৰ্ডিং বনোৱা হৈছে আৰু 3টাত মই 5টাকৈ লাইট দিয়া হৈছে। লাইটটো 200 টকা